আপোনাৰ কি হয়? মোৰ দাদা হয়। দাদাক আমি ৰাইজৰ লগতো গোটেই কৰিলোগৈ। ৰাইজেও একো তাৰমানে মীমাংসা কৰিমকৈ এতিয়ালৈকে অহা নাই। 3টা বজাত এওঁ ঢুকাইছে। ৰাতি 3টা বজাত? ৰাতি 3টা বজাত আজি এতিয়ালৈকে আহি পোৱাহি নাই। আমি নিজে আৰু সেইটো চেষ্টা কৰিছোঁ যেন আমি বোলো আৰু খৰি পাত কাটি মেলি আমি নিজে হেৰি কৰি থৈ দিওঁ আৰু সেইটোৱে বুলি ভাবি সেয়া এই জেগাডোখৰ নাম কি বুলি কয়? ঠাইডোখৰ নাম ভালিঙিচুক বুলি কয়। মোৰ মাহী ল'ৰা হয় তেখেতৰ নাম হৈছে দিগন্ত বৰা। মাহীৰ একমাত্ৰ ল'ৰা আছিলে। তেখেত অকস্মাতে বিষ হৈ ঢুকালে আৰু তেখেতৰ এতিয়া সৎকাৰটো মানে শটো মানে জ্বলাই দিবলৈও কোনো গাঁৱৰ মানুহ নাহিলে। আমি ফালিঙিচুক গাঁৱৰ মানে 2-3বাৰকৈ ক'লোঁ, কিন্তু কোনো নাহিলে। এতিয়া আমি এতিয়া অসহায়। তেওঁ ৰাতি 3টা বজাত ঢুকালে। ঘৰতে ঢুকালে তেওঁ। কৈছিলোঁ। আমি গৈ 2বাৰ খবৰ দিলোঁ, তেখেতলোকে একো আমাক নক'লেই, নাহিলেই। আমি এতিয়া কোনো সিদ্ধান্ত ল'ব নোৱাৰোঁ সেনেকৈ বুলি ক'লে। সেইটো নাজানো। মোৰ ভাইটিয়ে গাঁৱৰ চবৰে ঘৰতে গৈ কোনোবা মৰিলে মানে কোনো জাতি ভেদ বুলি নাই, কোনো খেলৰ কথা নাই, চবৰে ঘৰতে গৈ সি খৰি দিয়েগৈ গৈ। কিন্তু আজি তাৰ মৃত্যুত কোনেও খৰি এডালো দিবলৈ নাহিলে গাঁৱৰ ৰাইজে। ৰাতি 3টা বজাতে ঢুকালে। ঘৰতে ঢুকালে, বেলেগতো নহয়। জ্বৰ হৈছিলে বুলি কোৱা শুনিছিলোঁ। কৈছিলে 2-3বাৰ গ'ল আৰু এতিয়ালৈকে একো গুৰুত্ব নিদিলে, নাহিলে। খবৰ এটা ল'বলৈও কোনো নাই। আমি বাই ভনীহে আহিছোঁ। আমি দূৰৰ পৰা আহি পেলাই এই গোটেই যিমান আছে চব বাই ভনীহে হয়, সম্বন্ধীয় হয়। কোনো নাই হয়। আজিকৈ অতি দুখৰ বিষয়। ঠিক আজি আমি মাধৱপুৰ আঞ্চলিক সমিতিয়ে ৰাতিপুৱা ঠিক 7 বজাত আমি ফালিঙিচুকৰ পৰা তেওঁ ফোন পাওঁ। ঠিক ফোন পায়ে আমি ততাতৈয়াকৈ ফোনটো ৰিচিভ কৰি গোটেই কথাবিলাক তেখেতৰ পৰা বুজ লৈ তেখেতলোকে আমাক কৈছে এনেকৈ এজন ফালিঙিচুকৰ গাঁৱৰ এজন মৃত ব্যক্তি কালি ৰাতি 9টা বজাত তেখেত ঢুকাইছে। তেখেতলোকৰ সৎকাৰ কৰিবলৈ কোনো মানুহ নাই, তেনেকৈ বুলি আমাক কথাটো অৱগত কৰে। আমি কথাটো শুনি লগালগ ইয়াত উপস্থিত হয়হি চিধাই হৈ মই তেখেতলোকৰ গোটেই তেখেতলোকৰ পৰা মত লওঁ। মত লৈ পেলানি তেখেতৰ মানে সংগত থকাৰে যোন জ্যেষ্ঠ মানে বয়সস্থৰ মানে তেখেতৰ ওচৰলৈ যাওঁ। তেখেতৰ ওচৰত গৈ মানে তেখেতক গোটেই কথাবিলাক কওঁগৈ, যাতে আপোনালোকৰ সংগতে আছিলে, এনেকৈ এজন মানুহ ঢুকালে, আপোনালোক আহক, তেখেতলোকক উদ্ধাৰ কৰকহি। সমাজত তেখেতে মোক ক'লে তেখেতলোক হয় আগত আছিলে, কিন্তু বৰ্তমান এতিয়া নাই কাৰণে আমাৰ অকণমান অসুবিধা হ'ব। আমি গোটেই কথাষাৰ আলোচনা কৰি লওঁ। ঠিক আকৌ মই পুনৰ গ'লোঁ তেখেতলোকৰ ওচৰলৈ। পুনৰ গৈ পেলাই তেখেতলোকক আকৌ গোটেই কথাটো তেওঁ কওঁগৈ, চাওক আমাকতো টাইমটো হৈ আহিছে, আমিতো বেছি দেৰি ৰ'ব নোৱাৰোঁ। তেখেতে ক'লে যে আমাৰ সভাপতি বাপ নাই, তেতিয়া আমি গোটেই কথাটো আমি মানে এনেকৈ কৰিব নোৱাৰিম। তেতিয়া মই ক'লোঁ চাওক আমি যদি খেলৰ বাট নলৈ যদি আমি ওচৰ চুবুৰীয়া হিচাপত তেখেতলোকক সহায় কৰোঁগৈ, সেইটো কৰিব নোৱাৰোঁ নেকি? তেতিয়া তেওঁ মোক এটা মানে উত্তৰ দিলে কি আমি সেইটো কৰিব পাৰিলেও আমাৰ ওচৰত কোনো মানুহ নাই, এতিয়া তোমালোকে নিজে কৰা। কি ক'ম আৰু আমি তেনেকৈ কৈ পেলাই আমি ৰিটাৰ্ণ আকৌ মৃতকৰ ঘৰ পাই আমি নিজে এতিয়া সৎকাৰ কৰিবলৈ আগবাঢ়িছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।